অংকিত অসমৰ দৰ্শকসকলক আজি শীতকালীন এবিধ নতুন পাচলিৰ লগত চিনাকি কৰাই দিম। আমাৰ কৃষকসকলে হয়তো টিভি বা মোবাইলত ওপৰত ফটোত দেখা পাচলিবিধ দেখিছে, হয়তো বহু কৃষকে নেদেখিব পাৰে। এই পাচলিবিধক কোৱা হয় চাইনিজ বন্ধাকবি। ভাৰতবৰ্ষৰ দুই এজন কৃষকে এই কবিবিধৰ খেতি কৰিছে। চাইনিজ বন্ধাকবি নামেৰে জনাজাত এই পাচলিবিধ জাপানতো খুব জনপ্ৰিয়। ই দেখাত প্ৰায় আমাৰ বন্ধাকবিৰ দৰে, যদিও ই অকণমান দীঘলীয়া পাতৰ দৰে, মানে লাই শাকৰ দৰে। কিন্তু লাই আৰু বন্ধাকবি এই দুইটাৰ পৰা ই পৃথক, খাবলৈ সুস্বাদু, স্বাস্থ্যসন্মত আৰু ইয়াৰ দাম অধিক। অনলাইনত 1 কেজি এনে চাইনিজ কবিৰ দাম 100 টকাৰ পৰা 80 টকা। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই কবিবিধৰ খেতি অসমৰ জলবায়ুৰ লগত মিলি যায়। গতিকে যিসকল কৃষকে নতুন শস্যৰ খেতিৰ প্ৰতি আগ্ৰহী, তেওঁলোকে বন্ধাকবি বা লাই শাক বা অন্যান্য পাতজাতীয় পাচলিৰ খেতিৰ সলনি চাইনিজ বন্ধাকবিৰ খেতি কৰিব পাৰে। এই পাচলিবিধৰ খেতি বিজ্ঞানসন্মতভাৱে কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব। প্ৰথম কথা, আমাৰ থলুৱা বন্ধাকবিতকৈ ইয়াৰ দাম বেছি, কিন্তু এই খেতি কৰিবলৈ খৰচ বন্ধাকবিৰ দৰেই। দ্বিতীয়তে, বন্ধাকবি খেতি বহু কৃষকে কৰে, কিন্তু চাইনিজ কবিৰ খেতি যদি আপোনালোকে অঞ্চলত আপুনিয়ে কৰে, তেতিয়া বজাৰত কোনো প্ৰতিযোগিতা নাথাকে। আৰু নতুন পাচলিৰ সোৱাদ ল'বলৈ বহু খাদ্যৰসিকেই আগ্ৰহী। আমাৰ কৃষকসকলে পলিহাউচ বা গ্ৰীণহাউচৰ ভিতৰত যিকোনো সময়তে এই চাইনিজ কবিৰ খেতি কৰিব পাৰে। ইয়াৰ কৃষি পদ্ধতি বন্ধাকবি খেতিৰ দৰে। চাব লাগে, যিডোখৰ ঠাইত দিনটোৰ ভিতৰত 4 পৰা 5 ঘণ্টা সূৰ্যৰ পোহৰ পৰে, তেনে মাটিত এই কবিবিধৰ খেতি কৰিব পাৰে। বীজ অংকুৰিত কৰি মূল কৃষিভূমিত ৰোপণ কৰা 2 মাহৰ ভিতৰতেই এই কবিবিধ ছিঙিব পৰা হয়। এই পাচলিবিধৰ বীজ আপোনালোকে পাবলৈ এমাজন বা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিব পাৰে।